Student, welcome to ND Education. আজি এটা নিউ ভিডিঅ' তথা নিউ এটা ইম্পৰ্টেণ্ট ইউনিক আইডি জেনেৰেশ্যনৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। কাৰণ তোমালোক সকলোৱে এটা কথা শুনি আছা যে যদি অনলাইন এডমিশ্যন কিবাহত কৰিব লাগে তেতিয়া তোমাৰ ইউনিক আইডি তথা ষ্টুডেণ্ট ইউনিক আইডি এটা বনাব লাগে, DHC ইউনিক আইডি বনাব লাগে। চ' এই ইউনিক আইডিটোনো কি? তোমালোকে যিসকলে এতিয়া HSত এডমিশ্যন ল'বা, চ' এডমিশ্যন ল'লে ন তোমাৰ ইউনিক আইডি এটা বনাব লাগে। ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনত তোমাৰ নিজৰ নাম তথা ডিটেইলছ দি কিনে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু তেতিয়া তুমি এটা ইউনিক আইডি তথা তোমাৰ এটা আইডি এটা পোৱা। চ' সেই আইডিটো তোমাক লাগে যাতে তুমি এজন ষ্টুডেণ্ট হয় আৰু তুমি তাত ৰেজিষ্ট্ৰেশ্যন কৰিছা বা তোমাৰ এডুকেশ্যনেল ডিটেইলছখিনি তোমাৰ চৰকাৰে গম পাব। অ'কে, চ' আৰু এডমিশ্যনৰ সময়ত কলেজবিলাকত যেতিয়া তোমালোকে এডমিশ্যন ল'বা তেতিয়া এই ইউনিক আইডিৰ যিখন একনলেজমেণ্ট কাৰ্ড বা ৰিচিপ্ট হয় সেইখন তোমালোকক খোজা দেখা যায়। চ' এনেকুৱা ৰিচিপ্টখন তোমালোকৰ অনলাইন এডমিশ্যনৰ সময়ত আপলোড নিদিব ক'লেও যেতিয়া তুমি কলেজবিলাকত এডমিশ্যন ল'ব যাবা তেতিয়া এইখন ফৰ্ম বা এই একনলেজমেণ্টখন তোমাৰ খুজিব পাৰে বা তেতিয়া ইয়াত যিটো নাম্বাৰ হয় ইউনিক আইডি হয় সেইটো আপলোড দিব লাগিব পাৰে। চ' আজি ভিডিঅ'টিত সেইটোৱে ক'ম যে তোমালোকে কেনেকৈ বনাবা। চ' বনাবৰ বাবে তোমালোকে পোনপ্ৰথমে ক্ৰম ব্ৰাউজাৰত আহি যাবা। অ'কে, এইখিনি চাই দিওঁ। অ'কে, ক্ৰম ব্ৰাউজাৰত আহি তোমালোকে DHE ডাইৰেক্ট DHE বুলি চাৰ্চ কৰিবা, অৰ্থাৎ ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন। অ'কে, কৰি দিলে প্ৰথমে দেখা পাইছা এইটো মেইন অফিচিয়েল ৱেবছাইট। ইয়াত যিটো ৱেবছাইট বুলি আহিব ৱেবছাইটটোত তোমালোকে ক্লিক কৰি দিবা। মই মোবাইলত কৰি দেখাইছোঁ। অ'কে, তোমালোকে PCতো কৰিব পাৰিবা। অ'কে, দেন তোমালোকে কি কৰিবা, ডেস্কটপ মোডটো অন কৰি ল'বা। য়েছ, ডেস্কটপ চাইড ইজ অন এণ্ড নাও চোৱা তলফালে স্ক্ৰল কৰি যাবা। এনেকৈ স্ক্ৰল কৰি গ'লে এই দেখিছানে অনলাইন এডমিশ্যন। অ'কে, অনলাইন এডমিশ্যনটোত তোমালোকে ক্লিক কৰি দিবা। দেন কৈছে তোমাক এটা বেলেগ ৱেবছাইটত লৈ যাব। অনলাইন এডমিশ্যনৰ যিটো প্ৰক্ৰিয়া অৰ্থাৎ অনলাইন এডমিশ্যনৰ বাবে যি ইউনিক আইডি জেনেৰেশ্যনৰ প্ৰক্ৰিয়া সেইটো তুমি এটা বেলেগ ৱেবছাইটত কৰিব লাগিব। চ' তুমি ইয়াত অ'কেত ক্লিক কৰি দিবা। অ'কে, অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে কিবা যদি পোপআপ আহে অলৱেজ শ্ব'টো ক্লিক কৰি দিবা। অলৱেজ শ্ব'টো হৈ গ'ল। দেন ল'ডিং হ'ব। তোমালোকে ডাইৰেক্ট সেনেকৈ আহি চাবা যদি এইখন পেজ দেখা নোপোৱা বা মই ডাইৰেক্ট লিংকটো ইয়াৰ যিটো লিংক হয় মই ডেছক্ৰিপশ্যনত দি দিম। সেই লিংকটোৰ থ্ৰুৰে তোমালোকে এই পেজখন যি দেখিছা এই পেজখনত আহিব ট্ৰাই কৰিবা। কাৰণ এই পেজখন অ'পেন হোৱা নাছিল বহুত দিনৰ পৰা ছাৰ্ভাৰৰ প্ৰব্লেমৰ বাবে আৰু লাষ্ট ডেটো আহি পাইছে ন এডমিশ্যনৰ। চ' অ'পেন নহ'বও পাৰে। চ' লিংকত ক্লিক কৰি দিবা। মই লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিম। চ' ইয়াত আহি কিনে তোমালোকে দেখা পাইছে কি লাগিব, ৰেজিষ্টাৰ ইউৰ ইনফৰমেশ্যন টু জেনেৰেট ইউনিক আইডি আৰু কৈছে ইউ মাষ্ট ফিল আপ দ্য ডাটা প্ৰপাৰলি এণ্ড কাৰেক্টলি। দ্য ইউনিক আইডি শ্বেল বি ইউজড এট দ্য টাইম অফ এডমিশ্যন ইন টু ভেৰিয়াছ গভৰ্ণমেণ্ট colleges and other colleges also or university. Then দিছে one student can generate only one unique ID. That unique ID shall be used in all application for admission into colleges. Yes, so তোমালোকে কি কৰিবা, তলফালে যাবা, ইয়াত যিটো দিয়া আছে ৰেজিষ্ট্ৰেশ্যন ইউনিক আইডি জেনেৰেশ্যন তাত ক্লিক কৰি দিবা। অ'কে, দেন তুমি অলপ জুম কৰি চাবা তলপিনে আহি গ'ল। চ' ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত কি দিব লাগিব এইখিনি জানাই। তোমাৰ নেমটো দিবা, কেপিটেল লেটাৰত দিলে বেছি ভাল। মিডল নেম যদি আছে দিব লাগিব, যদি নাই নালাগে। লাষ্ট নেম অৰ্থাৎ তোমাৰ উপাধি বা তোমাৰ ছাৰ নেমটো দিবা। তাৰপিছত ফাদাৰ্ছ নেম পাপা বা দেউতাৰ নাম কি হয়, দেন মাদাৰ্ছ নেমটো দিবা। মোবাইল নাম্বাৰ কাৰ্ড দিবা। এইটো মোবাইল নাম্বাৰটো তোমাৰ নিজৰ যিটো মোবাইল নাম্বাৰ তোমাৰ কলেজৰ ৱেবছাইটত দিছা বা অন্য কিবা দৰ্পণত হ'লেও ৰেজিষ্ট্ৰেশ্যন কৰিছা সেই মোবাইল নাম্বাৰটোৱে ইয়াত দি দিবা। দেন ইমেইল আইডিটো দিবা তোমাৰ। অ'কে, দেন ইয়াত দিছে ডেট অফ বাৰ্থটো জানাই তোমাৰ নিজৰ জেণ্ডাৰ কি হয়, ৰিলিজন কি হয়, কাষ্ট কি হয়। বাকী এইটো যি দিছে ইয়াত TGL XTGL এইটো দিব নালাগে। অ'কে, এইটো নিদিলেও হ'ব কাৰণ য'ত ষ্টাৰ মাৰ্ক নাই সেইটো মেণ্ডেটৰী নহয়। দেন পাৰ্চন উইথ ডিচেবিলিটি যদি তুমি বিশেষভাৱে সক্ষম ব্যক্তি বা এইটো কেটেগৰীত পৰা PWD কেটেগৰীত, দেন এইটো য়েছ কৰি দিবা। অ'কে, নহ'লে ন কৰি দিবা। দেন ষ্টেট অফ ডমিচিয়েল অসম হ'ব যদি অসমৰ পৰা হয়। দেন ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবা। ইয়াত গৈ কিনে তোমাৰ যি ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰি ল'বা। দেন এক্সামিনেশ্যন এণ্ড কোৰ্চ ইনফৰমেশ্যন। অ'কে, ইয়াত তুমি চেকিং এডমিশ্যন ফৰ ডাটা লিষ্ট। অ'কে, কিহৰ বাবে তুমি এডমিশ্যন ল'ব খুজি আছা, তুমি হায়াৰ ছেকেণ্ডাৰীৰ বাবে। অ'কে, ইয়াত হায়াৰ ছেকেণ্ডাৰী স্কুল চাৰ্টিফিকেট 12th ষ্টেণ্ডাৰ্ড। য়েছ, তুমি 12th ষ্টেণ্ডাৰ্ডত এডমিশ্যন ল'বৰ বাবে বিচাৰিছা। হৈ গ'ল। দেন ইয়াত দিছে চেকিং এডমিশ্যন ইয়াৰ। অ'কে, এডমিশ্যন কোনটো ইয়াৰত
ফাৰ্ষ্ট ইয়াৰ নে ছেকেণ্ড ইয়াৰ অফক'ৰ্ছ ফাৰ্ষ্ট ইয়াৰ হ'ব চ' ফাৰ্ষ্ট ইয়াৰত ক্লিক কৰি দিবা দেন দিছে লাষ্ট এক্সামিনেশ্যন পাছ কি এক্সামিনেশ্যন তুমি লাষ্ট পাছ কৰিছা তোমালোকে মেট্ৰিক পাছ কৰিছা চ' ইয়াত গৈ তোমালোকে হাইস্কুল লিভিং চাৰ্টিফিকেট এটা আহিয়ে গৈছে নিজে নিজে এইটো ক্লিক কৰি দিবা দেন দিছে ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমাৰ এডমিট কাৰ্ডত বা ৰেজিষ্ট্ৰেশ্যন যিখন কাৰ্ড হয় মেট্ৰিকৰ তাত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো ইয়াত দি দিবা দেন বেংক একাউণ্ট ডিটেইল য়েছ বেংক একাউণ্ট ডিটেইলছ কি হয় তোমাৰ নিজৰ বেংক একাউণ্ট ডিটেইলছটো দিলে ইয়াত ভাল যদি নাই তোমাৰ নিজৰো নাই তোমাৰ পেৰেণ্টছৰ বেংক একাউণ্ট এইটো দি দিবা কিন্তু নিজৰটো দিব ট্ৰাই কৰিবা নিজৰ দিলে ভাল কি দিবা বেংক একাউণ্ট হোল্ডাৰ যাৰ নামত দিছা বেংকৰ সেই নামটো দিবা বেংকৰ নাম নহয় বেংকৰ একাউণ্ট হোল্ডাৰজনৰ নাম অৰ্থাৎ যদি তোমাৰ একাউণ্ট হয় তোমাৰ নামটো দিবা তোমাৰ দেউতাৰ একাউণ্ট হ'লে দেউতাৰ নামটো দিবা শুদ্ধকৈ দেন বেংক নেম দিবা বেংক একাউণ্ট নাম্বাৰ বেংক IFS কোড কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ পুনৰ ইয়াত দি দিবা দেন পুনৰ তোমাৰ IFS কোডটো দি দিবা এই ডিটেইলছখিনি তোমাৰ বেংকৰ পাছবুকত পাই যাবা অ'কে দেন কি দিছে যে যিখিনি মই অলৰেডি ইনফৰমেশ্যন দিলোঁ সেইখিনি কাৰেক্ট হয় চ' এইটো টিক লগাই কিনে ছাবমিটত ক্লিক কৰি দিবা অ'কে এইখিনি প্ৰচেছ কৰাৰ পিছত তুমি ছাবমিট কৰি দিবা ডিটেইলছখিনি আৰু যেতিয়া ছাবমিট কৰি সকলোখিনি অ'কে কৰি দিবা তাৰপিছত তোমালোকৰ সন্মুখত ধুনীয়াকৈ ইয়াত ইউনিক আইডিটো আহি যাব আৰু ৰেজিষ্ট্ৰেশ্যনৰ যি ডিটেইলছ তথা মোবাইল নাম্বাৰখিনি আহি যাব চ' তোমালোকে ছাইডত যি দেখাই আছে যে ডাউনলোড একনলেজমেণ্ট এইখন ডাউনলোড কৰি ল'বা ক্লিক কৰি দিবা চ' ডাউনলোড ষ্টাৰ্ট হৈ যাব সেইখন ক্লিক কৰি দিলে আৰু সেইখন তোমালোকে অ'পেন কৰি ল'বা আৰু অ'পেন কৰিলে তোমালোকৰ সন্মুখত এইখন ধুনীয়াকৈ আহি যাব তাত তোমাৰ ইউনিক আইডিটো থাকিব অ'কে HS ফাৰ্ষ্ট ইয়াৰৰ বাবে তোমালোকে নাম লগাবা লগতে তোমাৰ নাম তোমাৰ মাৰ নাম দেউতাৰ নাম সকলোখিনি ইয়াত থাকিব অ'কে চ' এনেকৈ তুমি এইখন জেনেৰেট কৰি ল'ব পাৰিবা আৰু ইয়াৰ পিছত আৰু কিছুমান ষ্টেপ আছে তোমালোকে এতিয়া কৰিব নালাগে সেইখিনি অ'কে কাৰণ তাত বেংক একাউণ্ট আপডেট দিয়া কিবা আপডেট দিয়া সেইখিনি DHCত লগইন কৰি কিনে তোমালোকে সেইখিনি কৰিব পাৰিবা পিছত বাট এতিয়া নালাগে যেতিয়া লাগিব মই আপডেট দি দিম সেইখিনি চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল কিবা কমেণ্ট থাকিলে তথা কিবা কনফিউজন থাকিলে মোক ক'বা আৰু এই ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ যিখন ইউনিক আইডিৰ একনলেজমেণ্ট এইখন তোমালোকে ভাল ধৰণে প্ৰিণ্ট আউট কৰি ৰাখি দিবা কাৰণ এডমিশ্যনৰ সময়ত লাগিব পাৰে চ' থেংকছ ফৰ ৱাটছিং দ্য ভিডিঅ' বাই বাই